Agnes blogger apnale সকলকে স্বাগতম জানাইছো নতুন এটা ভিডিঅ' লৈ আহিছে মই কামজলে আশা কৰো আপোনালোক ভালে আছে উলাই মেলি মানে ভিডিঅ' কৰিম ভাবিছো না নহব মই এটা কি কৰো প্ৰথমে ভাবিছো ভিডিঅ'টো আৰম্ভ কৰো কাৰণ এটা জোৰণ বস্তু দিবলৈ যাম মানে জোৰণ নহয় আমি বস্তু দিবলৈ যাম কাৰণ মই আগৰ ভিডিঅ'ত কৈছিল যে আমি আগতেকে দিবলৈ যাম গতিকে বস্তু বহনি সব ঠিক ঠাক কৰি ললো এটা আমি কোন যাম কোন নাযাও এটো দেখাম বাৰু উলাই মেলি ল তাৰ পিছত একেবাৰে লগ পাই আছো আমাৰ উলাই মেলি হৈ গল ইয়া এফালে আজু এফালে মই এইফালে ইয়া আমি তিনজনী যাম সাবিতে মজা চলিছে সাবিলে মানে এইফালে আমি গৈছো কইনা ঘৰলে আৰু এইফালে যে বৌ দেখিছে জানবাৰ বৌয়েক তাৰ পাছতে ফ্লাৰজু মাগত মই আৰু এও আমি গুটেকিটা গৈ আছো ইটা কইনা ঘৰলে বস্তুখিনি দিবলৈ আসলতে বাও অহা কথা আছে আজি ছোৱালজনী পৰীক্ষা শেষ হৈছে যে 5 বেলাহে আহিছে হিয়ত ঘৰৰ পৰা আগলাহাটৰ পৰা কি 5 বেলা হলে তো কোন দেৰি হ'ব ৰাতি 7টা মান বাজিব সেইকাৰণে বায়ে ক'লে যে তহত জাগে মইতো পিছত যামেই ন সেইকাৰণে তহত জাগে যা তই জাগে সেইকাৰণে মই গুচি আহিলো এফালে কইনা ঘৰ আহি পালোহি পানী চানি খালো কিবা কিবি তাৰ পাছত কইনা মাৰ কাৰণে ইয়া চৰবত লৈ আহিলে চৰবত খালো ভালকে কইনাক দেখাম বাৰু ভিডিঅ'ত এতিয়া ওলাই আহিছে তাৰ পাছতে আমি কথা বতৰা পাতি মিলি ভিতৰত খানাত চাহ দিলেগে আমাক আৰু ধেৰ কিবা কিবি স্পেশাল বনাইছে যেহেতু কইনা ঘৰলৈ গৈছো আৰু বস্তু দিবলৈ স্পেশালটো দৰা ঘৰৰ মানুহ থাকিবই ধুনিয়াকে খাই মেলি আমি আজৰি হৈ আহিলো ইয়ালে যেহেতু ওচৰ চুবুৰীয়া দুজন মানুহ আহিছে পৰিয়ালৰ মানুহও আছে কইনাৰ বাপেক মাক সব বহিছে আৰু বস্তু দিবলৈ আহিছো যেতিয়া বস্তুখিনি ভালকে দিবলৈ বহিছো এইখিনি প্লেটটো আপোনালোকক আগতে দেখাই থৈছো আজি কইনা ঘৰৰ মানুহক দিবলৈ আহিছো কইনাক দিবলৈ আহিছো কইনা ঘৰৰ মানুহক দেখাব আহিছো গতিকে গুটেখিনি বস্তু এয়া মই উলিয়াই দিছো যেহেতু মই দৰা ভনিয়েক মোৰ দায়িত্বত পৰিছে এইবোৰ কাম কিন্তু দেখাতহে বৰ ভাল কিন্তু বহুত ডাঙৰ দায়িত্ব এইবোৰ কৰিবলৈ বহুত টান ইমান কামৰ মাজত উলাই মেলি গৈ মোৰ অৱস্থাটো একদম বেয়া তথাপিতো ইমান ফ্ৰেছ হৈ আছো মানে এনেকুৱাকে মুখখন দেখাইছো ফ্ৰেছ মুজে কোনো ভাগৰ সাগৰ নাই তেনেকে এইবোৰ কাপোৰবোৰ আপোনালোকক তো আগৰ ভিডিঅ'ত দেখাই থৈছো আগৰ ভিডিঅ' যদি নাই চোৱা তেনেহলে আপোনালোকে চাব পাৰিব খুলি খালি এইবোৰ কাপোৰ মই ভালকে দেখুৱাই থৈছো এতিয়া বিশেষ আৰু ভালকে একো নাই দেখুৱা নহয় এনেকে কইনাক ওপৰ দি গৈছো এইটো নিয়ম মই মোৰ মানে জীৱনত লাইফত প্ৰথম কৰিছো কাৰণ আমিতো এনেকে বিয়াত লৈ যাও ন বস্তুবোৰ বিয়াত লৈ গৈ এনেকে প্লেটত সজাই ধুনিয়াকে গুৰাই দেখাও আগৰ ভিডিঅ'বোৰ মোৰ দেখিছে আপোনালোকে কিন্তু এনেকে মই প্ৰথম কৰিছো এনেকে মই হৈছে নাই হোৱা নাজানো আৰু এনেকে গুটে বস্তুখিনি কইনাক বহিব দি গুটে বস্তুখিনি এনেদৰে কইনাক দিছো কাপোৰখিনি দি হৈ গল তাৰ পাছত এতিয়া গহনা কিটা যেহেতু দিব লাগিব এইবোৰ গহনা উলিয়াইছো আৰু মোক ভিডিঅ'টো এও কৰি দিছে ইমানখিনি সহায় কৰি দিয়ে যে কৰবা তেনেকে ব্যস্ত থাকিলে ভিডিঅ'টো খালি ঘৰত কৈ আহিব লাগে আৰু ভিডিঅ'টো কৰি দিবা বুলি সবই চাবলৈ ৰৈ থাকে তেতিয়া ভিডিঅ'টো কৰি দিয়ে প্ৰথমে কইনাকে দেখাই লৈছো গুটে বস্তুখিনি তাৰ পাছতে কইনা ঘৰৰ মানুহে পাছত আৰু দেখাই থাকিব গতিকে এইটো যেটো অসমীয়া সেটো গাড়ীত আহিলে যেটো বেয়াই হৈ যায় আকৌ অকমান ঠিক ঠাক কৰি পেলাই ইয়া কইনাক দেখুৱাই লৈছো আপোনালোকে নাইছোৱা যদি চাব ভিডিঅ'টো আগৰ ভিডিঅ'টো ভাল লাগিলে কইনা ঘৰ লগৰ সময় কাৰণে গলো আৰু মানুহখিনি বহুত ফ্ৰী আসলতে বহুত ভাল লাগিলে হাঁহি ফুৰ্তি কৰি ধেমালি কৰি আহিব পাৰিলো ভাল লাগিলে গুটেখিনি গৈ মানে ফুৰ্তি কৰি আহিছো আৰু কইনা ঘৰলে তাৰ পাছতে আমি এনেকে থৈ আহি মাতবোৰ লগাই সোনকাল কৰিবলৈ চেষ্টা কৰি আছো কাৰণ ঘৰতো গৈ মোৰ বহুত কাম আছে দাদাইটো কৈ আছে যে বিয়া মাতিব আছে কিবা কিবি কৰিব আছে মোৰ মানে কেবাটাও কাম ঘৰত গৈ আছে আৰু এটো যে গিফটটো দেখিছে এটো অকমানি এজনী আছে নহয় কইনা ভতিজাক যেহেতু পেহিয়েকৰ কাৰণে ইমান বস্তু অনা হৈছে অকমানিজনীৰ কাৰণে কিবা এটা যদি নিনু কথাটো বেয়া হয় সৰু ছোৱালী ন মনতে বেয়া পাব পাৰে কিন্তু তাই শুই আছিল সেইকাৰণে মাকৰ হাততে মই গিফটটো দিলো আৰু এফালে ইয়া কইনা বস্তু সামৰি মেলি এইয়া মই কইনাক অকন ভালকে দেখাই দিছো আমাৰ কইনা একেবাৰে সিম্পল দেই মই কিন্তু বহুত ষ্টাইল কৰি ভাল পাওঁ আমাৰ আৰজু বহুত সিম্পল আৰু বৌ বহুত সিম্পল বৌৰ নামটো হৈছে আৰিফা আগতে মই ভিডিঅ'ত কৈছো বাৰু দুইজনী আমাৰ ঘৰৰ বোৱাৰী একদম সিম্পল একদমই সিম্পল মানে বিশেষ একো নিপিন্ধে কানতে হক ডিঙিতে হক তাৰপিছত এওঁ মুখ লুকুৱাইছে ভিডিঅ' কৰোতে কইনা ঘৰৰ মানুহ পুৰা ব্যস্ত আৰু কথা বতৰা পাতি আহিব ওলাইছো হা সময়ত সবকে মাত বুল লগাই
আহিব লৈছোঁ ভাল লাগিলে আজি থাকিলোঁ মেলিলোঁ এয়া ওলাই আহিছোঁ এতিয়া কইনাৰ সেইফালে ককায়েক পাছফালে যে ৰৈ আছিলে সেই কইনা ককায়েক সেইফালে কইনা আমাক আগবঢ়াবলৈ আহিছে নিয়মবোৰ অকণমান দেখাই দিলোঁ এনেকুৱা নিয়মো হয়তো বহুতেই কৰে এনেকুৱা নিয়মৰ বহুত আছে আৰু এফালে আহিলোঁ ঘৰত পূৰা পেণ্ডেল চেণ্ডেল দি পূৰা ৰেডি হৈ আছে ইয়া বাহিৰ চাইডৰ পৰা অলপকৈ দেখাই দিছোঁ আপোনালোকক আহি পালোহি ঘৰ আৰু ইমান লৰালৈকে ওলাই মেলি গৈছোঁ বজাৰৰ পৰা আহি মেলি তাৰপাছত এতিয়া মোক দাদাই কি কৈ আছে জানানে আমি মচতে কেকা বুলি মাতোঁ দাদাই কৈ আছে সোনকালে কাপোৰ কানি খুল আৰু বিয়া মাতিবলৈ যা মোৰ ভাগৰত মই ভাগৰি পৰিছোঁ এইফালে আজো আমি দুজনী আকৌ আলহী দিছিলে এখন মানে আজি ৰ'দত দিছিলে কেনেকুৱা হৈ আছে এতিয়া ওপাৰে ৰ'দত দিছিলে কুচন চব উঠাই থৈছোঁ আজি সময় নহ'লে মানে ইমান কামৰ মাজত আৰু এতিয়া তথাপিতো আমি দুজনে পাতিছোঁ আহা কাপোৰ কানি সলোৱাৰ আগত দুইজনে ৰিলছ এটা বনাই লওঁ ইনষ্টাগ্ৰামত দিবৰ কাৰণে গতিকে ইনষ্টাগ্ৰামত বনাবলৈ ভিডিঅ' এটা দিম আপোনালোকে ইনষ্টাগ্ৰামটো চাব তাইৰ নামটো আৰ্জু বুলি আছে মোৰতো ৱাহিদাছ ব্লগ বুলি আছে গতিকে বনাওঁ এটা ৰিলছ ইনষ্টাগ্ৰামতো দিবলৈ তাৰপাছত যে অকণমানকৈ হাতখন দাঙি দেখুৱালোঁ সেয়া মানে মই বিয়া মাতিবলৈ গৈছোঁ মানুহৰ ঘৰৰ দুৱাৰমুখত পাইছোঁগৈ বিয়া মাতিলোঁ সেইটো বিয়া মাতি আহি মই ভাবিলোঁ অকণমানিজনী আছিলে তাইক সুধিলোঁ মেহেন্দি আঁকিব জানো তাই কৈছে ইমান ভালকৈ নাজানো বুলি ইমান ভালকৈ নাআঁকিলেও হ'ব মোক যিটিকে যেনেকৈ তেনেকৈ আঁকি দিয়ে তাই মোক যেনেকৈ তেনেকৈ আঁকি দিলে আৰু এয়া পিছদিনাখন ৰৌনক মানে এনেকৈ আৰু গান চান আগতে আমাৰ ঘৰতো ইমান বজোৱা নাই অকণমান সময় বজাইছে এতিয়া গা পা ধুই মেলি আবেলি সময় এতিয়া আজৰি হৈছোঁ ক'ত যাবলৈ জানেনে ওচৰৰ মানুহকেইঘৰমান কালি যিহেতু বিয়া মাতিব গৈছিলোঁ যে থাকি গ'লগৈ আজি সেইকাৰণে ওলাইছোঁ একদম চাদৰ মেখেলা পিন্ধি লৈছোঁ ধুনীয়াকৈ এই আমি দুজনী ওলাইছোঁ আৰু বাহিৰত ভিডিঅ' হ'লে জানেনে বেলেগৰ ঘৰত হ'লে ইমান প্ৰতিটো বস্তু ধুনীয়াকৈ দেখাব পাৰোঁ যিটো দায়িত্ব নাথাকে কিন্তু ঘৰৰ বিয়াত বহুত দায়িত্ব থাকে মোৰ যে ইমান দায়িত্ব নহয় বজাৰত গৈ দিনটো ঘূৰি মেলি ইমান কষ্ট হৈছে নিকাহৰ মিঠাই পেকিং কৰি আছে গতিকে সেইখিনিও ভাবিলোঁ এইবাৰ মই এইখিনিত লগা নাই কাৰণ যিহেতু মোৰ বেলেগ কাম বহুত আছে সেইবোৰ কামতো ঘূৰি ফুৰিবলগীয়া হৈছে সেইকাৰণে সেইবোৰ কাম কৰি সেইটো অকণ ভিডিঅ' কৰি অকণমান সময়ৰ কাৰণে বহিছোঁ আকৌ এইখন হাতত মেহেন্দি লগাইছোঁ দুইখন হাততে মেহেন্দি লগাই মানে যে মই বহি থাকিম সেইবোৰ কৰিবলৈ মোৰ সময় নাই এইখন হাতত আৰ্জুত কৈছোঁ এইখন হাতত মোক এতিয়া অকণ লগাই দিয়া কিন্তু এইখন হাতত লগাই মেলি আকৌ পাছত আলহী আহিলে তেনেকৈ আলহীক মানে মাতবোৰ লগাই কাম বন কৰি ঘূৰি ফুৰিবলগীয়া হৈছে আৰু বা থাকিলে ইমান দিগদাৰ নাই বায়ে ধৰক ভিতৰৰখিনি চাই মই বাহিৰৰখিনি চাওঁ এতিয়াতো আৰ্জু আহিছে আৰ্জু থকাৰ কাৰণেতো এতিয়া বহুত মানে তৎ পাইছোঁ আৰু তাই বহুতখিনি ভিতৰত কৰিব পাৰিছে আৰ্জু মোক অকণ মেহেন্দি আঁকি দিলে এইখিনি শুকাইছে মেলিছে এই যে দেখিছে আৰ্জু ভতিজাক হয় সিহঁতো আহিছিলে এয়া বা আহিলে বাঘটো দেখাই নাই আপোনালোকক এফালে ওচৰৰ মানুহবোৰ আহিছে ফাৰ্নিচাৰ চাইছে কইনাৰ খোৱা বোৱা কৰি মেলি এইবোৰ মাত লগাই আছোঁ আৰু চবকে আৰু এতিয়া পূৰা কামত ব্যস্ত হৈ আছোঁ জানে এফালে আৰ্জুৰ চাদৰ মেখেলাখন তোমাক দেখুৱাই নাই চাদৰ মেখেলা পিন্ধা পা যেহেতু কাইলৈহে দৰা যাব আজি যিহেতু ওচৰৰ গোটেই হিন্দু মানুহখিনি আহিছে আচলতে মাতিবই লাগিব আমাৰ ঘৰৰ আমি যোনডোখৰ জেগাত আছোঁ হিন্দু মুছলিম চব মানুহে ভৰি আছোঁ গতিকে কাইলৈ দৰা যাব যিহেতু আমাৰ একো আহি পেলাই পাৰ্টি নাই সেইকাৰণে ওচৰৰ গোটেইখিনি মতা হৈছে চবে আহি আছে খাই গৈ আছে ভিডিঅ' কৰিব বেয়া লাগে ন চব কাৰণে ভিডিঅ' কৰা হোৱা নাই এতিয়া দাদাৰ লগৰ আৰু ভাইটিৰ লগৰ কোনোবা আহিলে সিহঁতি খাই বৈ গ'ল হ'লে বৰমা ইমান অৱস্থা বেয়াকৈ আছোঁ এয়া এইফালে লখিমপুৰ আলহী আছে লখিমপুৰ আলহী নাছিলে ঘৰৰ আলহী জেঠাইহঁত আহিছে জেঠাই আহিছে লখিমপুৰৰ পৰা জেঠাইৰ ল'ৰা আহিছে ডাঙৰ দাদাও আহিছে সৰু দাদাও আহিছে এয়া সৰু দাদাৰ ছোৱালী কেইদিনমান আগত আছে মানে 2 মাহ হোৱাই নাই নেকি তাই অকণমানি ছোৱালী ৰৌনকে ইমান মৰম কৰিছে আৰু ইমান মৰম লগা ছোৱালীজনী চবেই কৈছে মোৰ নিচিনা বোলে তাই দেখিবলৈ এইফালে দাদা সৰু দাদা আৰু এইফালে বৌ সৰু দাদা আৰু সৰু বৌ এয়া আৰু ইহঁতৰ ছোৱালীজনী ল'ৰা এটাও আছে ল'ৰাটো ডাঙৰ এজনী ছোৱালী পিছফালে আছে এয়া দাদাৰ শাহুৱেক মানে বৌৰ মাক আৰু বাচ্চা পাৰ্টি মানে পূৰা সৰু বাচ্চাবোৰ সিহঁতৰ আচলতে বিয়া বুলি ক'লে সৰু ল'ৰা ছোৱালীবোৰৰহে বেছি ফূৰ্তি লাগে খুব ফূৰ্তি কৰিছে এইফালে এয়া ডাঙৰ দাদা বৌ আৰু ছোৱালীজনী ডাঙৰ দাদাৰ বৌৰো আচলতে এইটো ল'ৰাটো আৰু ছোৱালী দুটাই হয় সৰু দাদাৰ দুটাই ল'ৰা ছোৱালী আৰু ইহঁতি গান গাই আছে আন্তাক্ষৰী খেলি আছে আৰু কিবা কিবি বিয়ালে কি যে আজিকালি সৰু ছোৱালীবোৰৰ কি একদম কথা মই সিহঁতৰ কথাবোৰেই শুনি আছিলোঁ এইফালে এয়া ডাঙৰ দাদা ভিডিঅ'ত একদম উঠিবলৈ বেয়া পায় মই অকণমানকৈ ফুৰি পলাইছোঁ তাৰপাছত এয়া বাহিৰতো কাম চলি আছে মাছ কাটি আছে মাছ কিবা কিবি কাটি আছে মই অকণমান এনেই ভিডিঅ'কণ কৰি আহিছোঁ আৰু ভিডিঅ'টো কৰিব নোৱাৰোঁ এইবোৰ বস্তু আৰু
আম্মা পুৰা লাগি আছে কামত এফালে পথাৰত পুৰা লাগি আছে চববোৰ বৰষুণ জানেনে ইমান বৰষুণ দিছে বৰষুণকণ নেওঁতে ধুমাধুম সেয়া মাছ কাটিছে ইমান ডাঙৰ বৰষুণ মানে বহুত ডাঙৰ বৰষুণ দি আছে কেইদিন ইয়াত চবতে দিছে নেকি বৰষুণটো এইফালে এয়া পিঁয়াজ কাটি আছে যিহেতু কাইলৈ আগবেলা মানে দুপৰীয়া আমাৰ ঘৰত খানা আছে কইনা আনি ৰিচিপশ্যন নহয় যিহেতু খানা আছে সেইকাৰণে এয়া পিঁয়াজ আদা নহৰু সেইবোৰৰ কাম কৰি আছে ওচৰৰ বৌহঁতে আৰু এইফালে এয়া বৌ যে আহিছিলে মেহেন্দি আঁকিব বোলে সেইকাৰণে এয়া ছোৱালীজনীয়ে মেহেন্দি আঁকি আছিলে মই অকণ ভিডিঅ' কৰি দিলোঁ সেইবোৰে কাম পুৰা চলি আছে নেক্সট ভিডিঅ'টোত দেখাম আজি ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব নতুন যদি কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নতুন আকৌ এটা ভিডিঅ'লৈ আহিম আপোনালোকৰ মাজলৈ ধন্যবাদ